লখিমপুৰ মাহৰা গোহাঁই গাঁৱত অবিৰত ভাগৱত পাঠ। লখিমপুৰ জিলা মাহৰা গোহাঁই গাঁওবাসী ৰাইজৰ সৌজন্যত সোমবাৰৰ পৰা অনুষ্ঠিত হয় অবিৰত ভাগৱত পাঠ। বিশ্ব শান্তি আৰু জীৱ জগতৰ কল্যাণৰ বাবে 5 দিনীয়াকৈ আয়োজন কৰা হয় এই অবিৰত ভাগৱত পাঠ। আনহাতে পাকিস্তানৰ হাতত মৃত্যু হোৱা শ্বহীদসকলক স্মৰণ কৰাৰ লগতে ভাৰতে যাতে পাকিস্তানক পৰাস্ত কৰিব পাৰে তাৰ কামনা কৰা হয়। 5 দিনীয়াকৈ শনিবাৰলৈকে সমূহ মাহৰা গোহাঁই গাঁৱৰ সকলো ৰাইজ একত্ৰিত হৈ জীৱ জগতৰ কল্যাণৰ বাবে সকলো ৰাইজৰ মংগলৰ বাবে ভাগৱত পাঠৰ আয়োজন কৰিছে। এই ভাগৱত পাঠৰ মূল উদ্দেশ্য হ'ল আমাৰ উঠি অহা প্ৰজন্মক যাতে আধ্যাত্মিক ভাৱৰ প্ৰতি উদ্বুদ্ধ কৰিব পৰা যায় তাৰ উদ্দেশ্যে আৰু আমাৰ সমগ্ৰ সমূহ ৰাইজৰ হৈ সমগ্ৰ দেশবাসীৰ মংগলৰ বাবে প্ৰথম কাৰ্যসূচী উদ্বোধন কৰিছিল আউনীআটী সত্ৰৰ শ্ৰী শ্ৰী সত্ৰাধিকাৰদেৱে আৰু তাৰ লগে লগে আমাৰ বিভিন্ন ঠাই পাঠকসকলে আজি অবিৰতভাৱে এই আমাৰ গাঁৱৰ এই ভাগৱত ভাগীত অংশগ্ৰহণ কৰিছে। বিশেষকৈ গহপুৰৰ পৰা আদি কৰি মাজুলী, যোৰহাট আৰু ইপিনেদি বিভিন্ন ঠাই পাঠকসকলে আহি অতি ত্যাগ স্বীকাৰ কৰি আমাৰ এই অনুষ্ঠানভাগী সাফল্যমণ্ডিত কৰিবৰ কাৰণে তেওঁলোকে যথেষ্ট সহযোগ কৰিছে আৰু আমি তেখেতসকলৰ ওচৰত সদায় ভাৰী আৰু কৃতজ্ঞ থাকিম আৰু সমগ্ৰ ভাৰতবাসীৰ মংগলৰ বাবে আজি আমাৰ এই মাহৰা গোহাঁই গাঁৱৰ ৰাইজে অবিৰত ভাগৱত পাঠৰ যি আয়োজন কৰিছে তাৰ বাবে সকলো ৰাইজে একমুঠে সহায় সহযোগ আগবঢ়াইছে আৰু ওচৰ চুবুৰীয়া সকলো গাঁওবাসী আহি এই ভাগৱত ভাগী অংশগ্ৰহণ কৰি আমাক যথেষ্ট উপকৃত কৰিছে আৰু আমাৰ এই উদ্দেশ্য মহান উদ্দেশ্য যাতে সফল হয় তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আমি এই অনুষ্ঠানভাগী সাফল্যমণ্ডিত কৰিবৰ বাবে সকলোৰে সহযোগিতা কামনা কৰিছোঁ আৰু শেষত শনিবাৰ দিনাখনি যেতিয়া আমাৰ অনুষ্ঠান সামৰণি পৰিব সেই অনুষ্ঠানভাগীত কিতাপৰ কমলা গগৈদেৱে ইয়াত দিহানামৰ অংশগ্ৰহণ কৰিব। গতিকে আপোনাৰ এই চেনেলৰ যোগেদি সকলো ৰাইজকে সেইদিনা সেই অনুষ্ঠানভাগীত সহযোগ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু আজি আমি গাঁওবাসী হৈ আপোনালোকৰ চেনেললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ। আমি পাকিস্তানৰ যি নিহত হ'ল তেখেতলোকলৈ আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু ভাৰতবাসী জয় কামনা কৰিছোঁ। আমাৰ এই ধৰ্মীয় অনুষ্ঠানটোতে আমি ভাৰতবাসীলৈ আমি জয়ৰ উপহাৰ আগবঢ়াইছোঁ যাতে ভগৱানে ভাৰতক জয় কৰে। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।